নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি মই দুপৰীয়া কি বনালোঁ সেয়া অকণমান দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাব। যদি এই ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট কৰিব আৰু নতুনকৈ চোৱা বন্ধু বান্ধৱীসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে আগৰ পৰা চাই আছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনালোঁ। মোৰ এই মাছ আনিলাক বজাৰৰ পৰা, এয়া মাছ আৰু লাও বনাম, এয়া পানীলাও চাব। এতিয়া মই মাছখিনি ধুই লওঁ। এয়া মই মাছখিনি ভালদৰে ধুই আৰু নিমখ হালধি সানি ল'লোঁ আৰু এয়া ভাজি ল'ম। আজি মই মাছ আৰু পানীলাও বনাম। আগতে বনাইছোঁৱে, তথাপি আৰু আজিও বনাম। ভিডিঅ'টো এবাৰ দি দিম। এয়া মই লাওখিনি ভালদৰে কুটি ধুই লৈছোঁ আৰু এনেদৰে মই মাছখিনি গোটেই ভাজি ল'লোঁ। আৰু এয়া মাছ ভজা তেলখিনিতে মই দি দিছোঁ পিঁয়াজ আৰু এয়া দিছোঁ আদা নহৰু জলকীয়া বটা। আৰু ইয়াত তেল দিয়া নাই, যিখিনি মাছ ভজা তেল আছিল তাতে। আৰু ইয়াত অলপ দি দিছোঁ মই পাঁচফোৰণ, কাৰণ মই চব আঞ্জাতে পাঁচফোৰণটো দিওঁৱে, কাৰণ খায়ো ভাল লাগে আৰু মিঠি গুটিটো ভালো খোৱাৰ কাৰণে। সেয়ে চব যিকোনো আঞ্জাতে মই দিওঁ, দাইল হওক মাছ হওক টেঙা হওক যিকোনোতে খাৰৰ বাহিৰে চব আঞ্জাতে মই পাঁচফোৰণটো দিওঁ। আৰু এতিয়া মই লাওখিনি দি দিলোঁ। আজি মোৰ দুপৰীয়া পানীলাও মাছ। কোনে কোনে এনেদৰে খাই ভাল পায়। আলু দিয়া নাই দিয়ক, আলু নিদিয়াকৈ বনাম আজি মই, কাৰণ আলুটো প্ৰায় খাই থকা যায়। আৰু এই আন্দাজমতে দিছোঁ হালধি আৰু জিৰা গুড়া আৰু ইয়াত দিছোঁ নিমখ। এতিয়া এইখিনি ভালদৰে লাৰি দিম। আৰু এতিয়া মানে নতুন লাও মাছ ধনিয়া খুব সোৱাদ লাগে এনেদৰে। আৰু ইফালে মই বনাম আজি এখন খাৰৰ আঞ্জা। আমি যিহেতুকে অসমীয়া মানুহ খাৰ খোৱাই যায়। এয়া মই জাহাদী কল সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইয়াতে মই এফাল মাছৰ মূৰ এনেদৰে গুড়া কৰি দিছোঁ আৰু ইয়াত দিছোঁ মই জলকীয়া কেইটামান। এয়া মই জাহাদী কল খাৰ বনাম। আপোনালোকে খায়নে নাখায়, কোনে কোনে খাই জনাবচোন। ভাল লাগে এনেদৰে, ভাজিও খোৱা যায় তৰকাৰীও, কিন্তু এনেদৰে খাৰ খায়ো ভাল লাগে মাজে মাজে কেতিয়াবা। আৰু এইখিনি মই ইয়াত দি দিছোঁ কলখিনি। আৰু ইয়াত মই দিম এই চ'দা খাৰ। কিন্তু ক'লা খাৰ আমাৰ যিটো সেইটো হ'লে ভাল, এয়া মোৰ বৰ্তমান নাই, সেয়ে মই খোৱা চ'দা দিম। এয়া অকণমান দি দিছোঁ মই চ'দা খাৰ। আৰু মই নিমখটো দি দিলোঁ, কিন্তু সেইটো মই দেখুওৱা নহ'ল। আৰু মই ইয়াত একাপ পানী দি এতিয়া মই ঢাকন মাৰি দি দিম। আৰু মোৰ একদম থলুৱা এসাঁজ খাৰৰে। আৰু ইফালে লাওখিনি মই ঢাকন মাৰি দিছিলোঁ এনেদৰে সিজিবলৈ। আৰু ইমান ঠাণ্ডা দিছে নহয় বাপৰে, কুঁৱলী ৰাতিপুৱা আৰু একদম ঠাণ্ডা। আৰু আমাৰ আঞ্জাখন ধুনীয়াকৈ উতলিছে আৰু ইয়াত মই মাছখিনি দি দিছোঁ। সকলোৰে জুতিবিলাক বেলেগ বেলেগ হয়নে নহয়, কিছুমানে টেঙাৰে কিছুমানে আলুৰে আৰু এনেদৰে লাওৰে, যোনে যিহেৰে খাই ভাল পায়। আৰু মোৰ আঞ্জাখন হৈয়ে গ'ল আৰু ইয়াত মই দি দিছোঁ অকণমান ধনিয়া। ধনিয়া পাত দিলেও খুব সোৱাদ লাগে আঞ্জা। আৰু এইফালে মোৰ ভাতখন ৰেডি, ভাতৰ থাল। এইফালে মোৰ শাক ভাজি আছিল, এয়া জাহাজী কলৰ খাৰ আৰু এয়া পানীলাও মাছৰ জোল। এয়া শাক ভাজাখিনি মই দেখুৱাই নহ'ল, কিমান দেখুৱামনো। এয়া যি চিম্পুল এয়া দুপৰীয়াৰ এসাঁজ। ভিডিঅ'টো